প্ৰেছ ক্লাব যিটো মিটিং স্বায়ত্তশাসিত পৰিষদে আৰ্থিক সাহায্য প্ৰদান কৰিছে আজি বহুতো লাভ কৰিছোঁ। গতিকে আমাৰ ধনীসকলক কাৰ্চিকাটা খেতিসকল সকলোকে আমি সাক্ষী কৰি এই ক্লাবটি প্ৰেছ ক্লাবটি আমি উদ্বোধন কৰিব লাভ কৰিছোঁ। হয় কেইবছৰ হ'ল ধান লগাই ইমান তাকে মাৰিব বান্ধি যাবলৈ তাতো মহামুখ প্ৰেছ ক্লাবৰ নৱনিৰ্মিত গৃহটি উদ্বোধন কৰিবৰ কাৰণে মিচিং জাতিৰ অন্যতম সকলোকে ক্ষমা প্ৰাৰ্থী। এতিয়া আমাৰ এই গৃহটি উদ্বোধন কথা মিচিং অটোনমাছ কাউন্সিলৰ উপস্থিত মোৰ প্ৰতীৰ্থ পুৰুষোত্তম দলে ডাঙৰীয়া, প্ৰতীৰ্থ আমাৰ মৰাম ডাঙৰীয়া, প্ৰতীৰ্থ বিভাগ নিগি ডাঙৰীয়া, আমাৰ উপস্থিত অসম সাংবাদিক সন্থাৰ সভাপতি সমাজ ৰাজখোৱা ডাঙৰীয়া প্ৰমুখে উপস্থিত সমাজ সাংবাদিক বন্ধুসকল, ইয়াত উপস্থিত আমাৰ ৰাহুল লৈ মনেশ্বৰ আৰু ইয়াৰ পিছতে আমি মূল সকলোকে হাত চাপৰি দিয়ক। এমএছচি তৰফৰ প্ৰাপ্তি শ্ৰেষ্ঠ টকাৰ এই মহামুখ প্ৰেছ ক্লাবৰ কমাৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক সভাপতি, আমাৰ সাংবাদিকসকলৰ কাৰণে এটা ভাল গৌৰৱৰ দিন, যিটো কথা ইতিমধ্যে কোৱা হৈছে। পিছলৈ মানে কৰিবলৈ মই সেইটো আমি প্ৰায় 2030 চনতে স্পষ্ট কৰিছোঁ আৰু সেই একেটা কথাকে সকলোৱে কৈ আছে, যিটো হৈছে যে জনজাতিকৰণৰ সময়ত যিটো এক্সিষ্টিং যিবিলাক জনজাতি যিবিলাক কমিউনিটি জনজাতি হিচাপে স্বীকৃত হৈছে, তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট বা তেওঁলোকৰ যিটো অধিকাৰ সেইটো খৰ্ব নকৰাকৈ তেওঁলোকে যদি এটা বিশেষ তেওঁলোকে সুবিধা প্ৰদান কৰিব পাৰে, তাৰ আমাৰ কোনো আপত্তি নাই। সেইটো সকলোৱে কৈ আছে, জনগোষ্ঠী দাবী কৰা সকলোৱে কৈ আছে আৰু ইতিমধ্যে জনজাতি বা স্বীকৃত সকলোৱে কৈ আছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে এটা মডেল তৈয়াৰ কৰিছে। সেইটোৰ আধাৰতে ভাৰত চৰকাৰে সংবিধান ৰক্ষা কৰি কি ধৰণে তেওঁলোকে সকলোৰে গ্ৰহণযোগ্য এটা সমাধান তেওঁলোকে উলিয়াব পাৰে, আমি তাৰ পক্ষত আছোঁ। এইটো কিছুমানে বিৰোধিতা কৰিছে, কিন্তু বিৰোধিতা কৰা সকলোৱে কৈ আছে এক্সিষ্টিং জনজাতিসকলৰ অধিকাৰ খৰ্ব নকৰাকৈ তেওঁলোকে অতিৰিক্ত যদি তেওঁলোক অন্য অধিকাৰ দিব বিচাৰে তাৰ কোনো আপত্তি নাই। তেওঁলোকে কৈ আছে এইটো কিবা স্থানীয় কিবা কাৰণত তেওঁলোকে খুব প্ৰকাশ কৰিছে, সেইটো আমি অসম ভিত্তিত এইটো হোৱা নাই, এইটো স্থানীয় এটা প্ৰতিবাদ এইটো হৈছে। হয়, তাতো আমিতো NDAৰ লগত আছোঁ, আমি থাকিম। এই ক্ষেত্ৰত আমি কি ধৰণে আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ, সেইটো আমি
আমি সময়ত আমি ঘোষণা কৰিম। কৈছোঁ তেওঁলোকৰ কথা ক'ব নোৱাৰে, তেওঁলোকে আজি কিবা এটা ক'ব, কালি কিবা কৰে, তেওঁলোকৰ কোনো ঠিকনা নাই। গতিকে তেওঁলোকৰ কথাত আমি কোনো মন্তব্য নিদিওঁ। কাৰণ মই এটা মন্তব্য দিওঁ, কালি এটা ক'ব, কিমান মন্তব্য দি থাকিম? গতিকে এইটো অৰ্থ নাই এইবিলাক। তেওঁলোকে যি কৈ থাকক, সেইটো আমাৰ শুনিবলৈ দৰকাৰ নাই, তেওঁ মন্তব্য দিয়াৰ প্ৰয়োজন নাই। স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সাহায্যৰে বৃহত্তৰ বোকাখাত অঞ্চলৰ লগতে মহৰামুখ অঞ্চলৰ সাংবাদিক সমাজৰ প্ৰতি আমাৰ যিটো দায়িত্ব, সেই দায়িত্ব আমি পালন কৰি 30 লাখ টকাৰে আমি এটা মহৰামুখ প্ৰেছ ক্লাব ভৱনটি আমি নিৰ্মাণ কৰিছিলোঁ আৰু উক্ত ভৱনটি আজি শুভ উদ্বোধন কৰা হ'ল। আৰু ইয়াতে এটা সৰগম কলা কেন্দ্ৰও ইয়াতে প্ৰতিষ্ঠা হোৱা বুলি মই জানিব পাৰিছোঁ। গতিকে সাংবাদিক সেৱাৰ লগে লগে ইয়াতে এটা কলা বিকাশ কেন্দ্ৰও আমাৰ সাংস্কৃতিক জগতত আমাৰ নতুন প্ৰজন্মই ইয়াত তেওঁলোকে প্ৰশিক্ষিত হ'ব আৰু যথেষ্ট তেওঁলোকে নতুন ক্ষেত্ৰত আগবাঢ়িব, উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে আজিৰ এই শুভ মুহূৰ্তত মই সমূহ গোলাঘাট অঞ্চলৰ বা মহৰামুখ বোকাখাত অঞ্চলৰ সমূহ সাংবাদিক বন্ধুসকলক মই অভিনন্দন জনাইছোঁ আৰু তেওঁলোকে নিৰপেক্ষভাৱে সত্যৰ পথত তেওঁলোকে সাংবাদিকতা তেওঁলোকে কৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে তেওঁলোকে যিবিলাক সামাজিক যিবিলাক কাম কাজ ইয়াত চলি আছে, অকল MACয়ে নহয়, যিবিলাক ইয়াতে ভাল ভাল কাম হৈ আছে সেইবিলাক তেওঁলোকে প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু তেওঁলোকক অভিনন্দন আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।